দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত উদুলি মুদুলি পৰিৱেশ। ঐতিহ্যময় পৰম্পৰাৰে সতী ৰাধিকা উৎসৱ বৌদ্ধ পূৰ্ণিমা উপলক্ষে বটদ্ৰৱা থানৰ নৰৱা সত্ৰৰ পালনাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ শান্তিজান পাৰত অৱস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত সন্মিলিত কেন্দ্ৰীয় সতী ৰাধিকা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আজি সতী ৰাধিকা উৎসৱ উদযাপন কৰা হয়। তদুপলক্ষে পুৱা স্বচ্ছতা অভিযান, গছপুলি ৰোপণ, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পাছত সতী ৰাধিকা নামঘৰত নাম প্ৰসংগ আৰু গায়ন বায়ন পৰিৱেশনৰ পিছতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। আনহাতে পবিত্ৰ বৌদ্ধ পূৰ্ণিমাৰ দিনটোত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত নৰৱা সত্ৰই যোৱা একাদশী তিথিৰ পৰা ৰখা পালনামৰ আজি সামৰণি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা সকামী সেৱা হৈছে পালনাম। 1656 খ্ৰীষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা বৌদ্ধ পূৰ্ণিমা তিথিত নৰৱা সত্ৰই নিৰৱচ্ছিন্নভাৱে পাতি আহিছে এই পালনাম সেৱা। পালনাম উপলক্ষে আজি ভকত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত। কীৰ্তন ঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন, দুই সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসংগ, নাম প্ৰসংগৰে মুখৰিত হৈ পৰে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। জয়গুৰু শংকৰ। আজি বৰদোৱাৰ এটা ডাঙৰ উৎসৱ বুদ্ধ পূৰ্ণিমা, লগতে আমাৰ পালনাম সেৱা আৰু আমাৰ সতী ৰাধিকা উৎসৱ ভাগ হৈ আছে। এই বুদ্ধ পূৰ্ণিমাতে সতী ৰাধিকাৰ উৎসৱ ভাগ পতা হয় আৰু সেই সতী ৰাধিকা উৎসৱ ভাগো চলি আছে। আৰু আজি এই আমাৰ বুদ্ধ পূৰ্ণিমাৰ তিথি উৎসৱত যথেষ্ট ভকত বৈষ্ণৱ আহি আমাৰ ইয়াত সমবেত হৈছে। আমি কমিটিৰ তৰফৰ পৰা আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত তেখেতসকলে এই থানত সহায় সহযোগ কৰি যাব। গতিকে সকলোকে ধন্যবাদ জনাই মই ইমানেই ক'বলৈ। জয়তে আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা এইটো গোটেই বিশ্বৰ জনাজাত এটা উৎসৱ আৰু তাৰ লগত যে মহাপুৰুষ শংকৰদেৱৰ যিটো নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম চালিকা শক্তি আমাৰ সতী ৰাধিকা, তেওঁৰ মৃত্যুতিথি উপলক্ষে ইয়াতে বৰদোৱাত যে এই টেম্বুৱানী জান বা আলিপুখুৰী তাৰ বান নিৰ্মাণৰ যিটো সম্পৰ্কে যিখিনি আমাৰ আখ্যান বা জনশ্ৰুতি, কেৱল জনশ্ৰুতি নহয়, এইটো ঐতিহাসিক সত্যই। আৰু ইয়াতে যে এনেকুৱা এটা আজিৰ এই পবিত্ৰ দিনটোত প্ৰত্যেক বছৰে বেলেগ বেলেগ মানে অনুষ্ঠান প্ৰতিষ্ঠানে আহি সতী ৰাধিকাৰ দিৱস উপলক্ষে মানে এটা কিছু কাৰ্যসূচী হাতত লয়। এইবাৰত এনে এটা কাৰ্যসূচী আছিল আৰু মই নিমন্ত্ৰণ ক্ৰমে ইয়ালৈ আহি পাইছোঁ আৰু সোনকালে অহাৰ কাৰণে ভকতৰ দৃষ্টিৰে এই গোটেই বটদ্ৰৱা প্ৰায় 12টাৰ পৰা এই 1 ঘণ্টা ঘূৰিলোঁ। ঘূৰি পেলাই ভাল লাগিল, নতুনকৈ নিৰ্মিত হৈছে আৰু পুৰণি পৰম্পৰা ইয়াত পালনাম চলি আছে আৰু এটা নৃত্য নৈমিত্তিক যিটো আছে, গোটেই বৰ ভাল লাগিছে। নতুন পুৰণিৰ সংমিশ্ৰণ যথেষ্ট কৰণীয় আছে। কিন্তু আটাইতকৈ দুখৰ কথা হ'ল অসমৰ মানুহে, ভাৰতৰ বা অন্য প্ৰান্তৰ মানুহে এই আজিৰ দিনটোৰ বিশেষ সতী ৰাধিকা দিৱসৰ তাৎপৰ্যটো যিমান জানিব লাগিছিলে সিমান হয়তো নাজানে। ময়ো নিজে জনা নাছিলোঁ। গুৰুচৰিতৰ অকণমান আখ্যানকে বেছ কৰি সতী ৰাধিকাৰ বিষয়ে জানিছিলোঁ, কিন্তু মই 1933 চনৰ এখন গ্ৰন্থ অলপ পঢ়ি মোৰ এতিয়া এনেকুৱা হৈছে যে মহাপুৰুষ শংকৰদেৱে সেই সময়ত চলি থকা যিটো তান্ত্ৰিক সাধনা, য'ত নেকি পুৰণি টেম্বুৱানা জানত পুখুৰীত এগৰাকী কৈৱৰ্ত বা পহাৰীয়ে তাতে মৰা মাছ জীয়াব পৰা, মৃতকৰ পুনৰ জীৱন দিব পৰা ব্ৰাহ্মণৰ সন্তানক মাটিত পুতি থোৱাটো তুলি আনি নিজৰ সন্তান হিচাপে লালন পালন কৰা আৰু সেইটো দাবী মৰ্মে মহাপুৰুষ শংকৰদেৱ সেই সময়ত